আপোনাৰ খেতিত থ্ৰিপছ কন্ট্ৰোল কৰিব পৰা নাই নেকি এতিয়াও? চাওক, আজি 100% থ্ৰিপছ কন্ট্ৰোল কৰিম। যিমান দিন গৈ আছে সিমান থ্ৰিপছৰ এটাক বহুত বেছি বাঢ়ি আছে, আৰু গৰমৰ দিন অহাৰ লগে লগে থ্ৰিপছৰ বহুত এটাক হৈ আছে খেতিত। চাওক, আগত থ্ৰিপছ এটাক কৰিছিল ব্লেক থ্ৰিপছ। আগত এইটো থ্ৰিপছ আছিল ব্লেক থ্ৰিপছ, এইটো এটাক কৰিছিল আগত। সেকেন্ড টাইম আকৌ আহি গ'ল য়েল্লো থ্ৰিপছ। য়েল্লো থ্ৰিপছ সেকেন্ড টাইম আহিছে য়েল্লো থ্ৰিপছ। আকৌ নিউ আপডেট আহিছে থ্ৰিপছৰ, সেইটো হৈছে হোৱাইট থ্ৰিপছ। চাওক, আগত আহিছিল ব্লেক থ্ৰিপছ, আকৌ আহিলে য়েল্লো থ্ৰিপছ, আকৌ আহিছে হোৱাইট থ্ৰিপছ। এতিয়া তিনিটা থ্ৰিপছ হৈ গৈছে। এজন কৃষকে কেনেকৈ খেতিকণ কৰিব? ইমান থ্ৰিপছৰ এটেক হৈছে খেতিখনত, কৃষকসকলে খেতি কৰিবলৈ অৱস্থা নাই। আজি থ্ৰিপছৰ কাৰণে মই তিনিটা কম্বিনেশ্যন লৈ আহিছো, যাতে ব্লেক থ্ৰিপছ হওক, য়েল্লো থ্ৰিপছ হওক বা হোৱাইট থ্ৰিপছ হওক, এই তিনিটা থ্ৰিপছ খেতিৰ পৰা নাইকিয়া হৈ যাব। চাওক আপোনালোকে আজিৰ এই ভিডিঅ'। প্ৰায় মানুহে কি কৰে, ভিডিঅ' অলপ অলপ চাই আৰু স্ক্ৰীনশ্বট মাৰি দিয়ে। মই কি মেডিচিনৰ কথা কৈ আছো, কোনটো টাইমত দিব লাগিব, কিমান দিন মূৰে মূৰে দিব লাগিব, ড'জ কিমান, কি কৰে মেডিচিন বিলাক স্ক্ৰীনশ্বট মাৰি দিয়ে, ড'জ বিলাক স্ক্ৰীনশ্বট মাৰি দিয়ে, পিছত খেতিত মাৰি দিয়ে, আকৌ কমেন্ট কৰি কয় দাদা আপুনি কি ক'লে, মেডিচিন বিলাক স্প্ৰে কৰিছো কাম হোৱা নাই। চ' মই সেইকাৰণে কথাবিলাক কৈছো, কথাবিলাক ভালকৈ বুজি ল'ব, কেনেকৈ স্প্ৰে কৰিব লাগিব, কোনটো গছৰ ষ্টেজত স্প্ৰেটো কৰিলে ভাল, কিমান দিন মূৰে মূৰে স্প্ৰেটো কৰিব লাগিব, কথাবিলাক ভালকৈ জানি লওক, ঠিক আছে। থ্ৰিপছে বেছি এটেক কৰে জলকীয়া খেতিত, কেপচিকাম খেতিত, ভোট জলকীয়া খেতিত আৰু পটল খেতিত। বিশেষকৈ জলকীয়া খেতিত বেছি এটেক কৰে থ্ৰিপছে। জলকীয়া খেতিত ইমান এটেক কৰে থ্ৰিপছে, খেতিবিলাক কি হয়, লিপকাল ভাইৰাছ হৈ পৰি আছে। এতিয়া কৃষকে খেতি কৰি আছে, লিপকাল ভাইৰাছ হৈ আছে। চাওক, থ্ৰিপছ ইমান এটেক কৰি আছে জলকীয়া খেতিত। জলকীয়া খেতিত যেতিয়া থ্ৰিপছ বেছি এটেক কৰিব, তাৰ ফলত কি হ'ব, জলকীয়া গছৰ ক্ল'ৰ'ফিল ডেমেজ হ'ব। ক্ল'ৰ'ফিল যিমান ডেমেজ হয় গছৰ, সিমান গছৰ উৎপাদন কম হ'ব। থ্ৰিপছৰ আক্ৰমণৰ ফলত গছৰ ক্ল'ৰ'ফিল ডেমেজ হ'ব আৰু উৎপাদন কম হ'ব। এইটো হ'ল গছৰ ক্ল'ৰ'ফিল, এইটো গছৰ ক্ল'ৰ'ফিল, এইটো হৈছে গছৰ ক্ল'ৰ'ফিল। চাওক, এইটো গছ, এইটো হৈছে ধৰি লওক জলকীয়া গছ, পাত। যেতিয়া থ্ৰিপছে জলকীয়া গছত আক্ৰমণ কৰিব, এটেক কৰিব, যেতিয়া চবত তলৰ পাতবোৰ ভাল থাকিব, ওপৰৰ পাতবোৰ কি হ'ব, নামৰ নিচিনা হৈ যাব, পাতবোৰ নামৰ নিচিনা হৈ যাব, এনেকুৱা গছবোৰ কুকটি হৈ যাব, গছবোৰ কুকটি হৈ যাব। ইয়াৰ কাৰণ ইয়াৰ ক্ল'ৰ'ফিলটো ডেমেজ হৈ আছে। চব ক্ল'ৰ'ফিলটো কেনেকৈ ডেমেজ হয়, এইটো হৈছে ক্ল'ৰ'ফিল। এইটো হৈছে গছৰ ক্ল'ৰ'ফিল। ক্ল'ৰ'ফিল, ইয়াত ক্ল'ৰ'ফিল গছত যেতিয়া থ্ৰিপছ এটেক কৰিব, থ্ৰিপছে যেতিয়া গছত এটেক কৰিব, লগে লগে কি হ'ব, ক্ল'ৰ'ফিল ডেমেজ হৈ যাব। লগে লগে ক্ল'ৰ'ফিল ডেমেজ হৈ যাব। ক্ল'ৰ'ফিল, এইটো হৈছে গছৰ ক্ল'ৰ'ফিল। ইয়াত থ্ৰিপছে এটেক কৰিছে, ক্ল'ৰ'ফিল ডেমেজ হৈছে। ক্ল'ৰ'ফিল যেতিয়া ডেমেজ হৈ যাব, তাৰ ফলত কি হ'ব, ইয়াত কি হ'ব, ক্ল'ৰ'ফিল ডেমেজ হোৱাৰ লগে
ইয়াত হ'ব লিফ কাৰ্ল ভাইৰাছ হৈ যাব গছবিলাক চাইছে নহয় লিফ কাৰ্ল ভাইৰাছ হৈ গৈছে যেতিয়া লিফ কাৰ্ল ভাইৰাছ হ'ব গছবিলাক আৰু মেডিচিন স্প্ৰে কৰিবলৈ লাভ নাই ইয়াত কোনো মেডিচিন স্প্ৰে কৰিলে কোনো ধৰণৰ লাভ নহ'ব খেতিখনত যেতিয়া থ্ৰিপছৰ কণী অৱস্থাত থাকে থ্ৰিপছবিলাক কণী দিয়া বা সৰু সৰু অৱস্থাত থাকে থ্ৰিপছবিলাক সেই সময়ত আপোনালোকে যদি ইমিডাক্লোপ্ৰিড বা থাইমেথাক্সাম আপোনালোকৰ খেতিত স্প্ৰে কৰে জলকীয়া খেতিত স্প্ৰে কৰে তেনেহ'লে থ্ৰিপছ 100% কণ্ট্ৰোল হ'ব আৰু যেতিয়া থ্ৰিপছ ডাঙৰ হৈ যাব এডাল্ট অৱস্থাত যাবগৈ থ্ৰিপছ এইটো অৱস্থাত যেতিয়া থ্ৰিপছ যাবগৈ সেই সময়ত থাইমেথাক্সাম আৰু ইমিডাক্লোপ্ৰিডে কাম নকৰিব কাৰণ সেই সময়ত এইটো সময়ত যেতিয়া থ্ৰিপছ আহি যাব এডাল্টত যেতিয়া থ্ৰিপছ আহি যাব থ্ৰিপছ এতিয়া ডাঙৰ ডাঙৰ হৈ যাব সেই সময়ত যদি আপোনালোকে থাইমেথাক্সাম আৰু ইমিডাক্লোপ্ৰিড ব্যৱহাৰ কৰে 1% বা 2% কাম কৰিব ইয়াৰ বেছি কাম নকৰে গছবিলাক কি হ'ব লাহে লাহে কি হ'ব থ্ৰিপছ এটেক কৰিছে ক্লোৰোফিল ডেমেজ হ'ব হোৱাৰ ফলত লিফ কাৰ্ল ভাইৰাছ হৈ যাব গছবিলাক এনেকুৱা হৈ যাব এইটো থ্ৰিপছ আক্ৰমণ কৰিছে এনেকুৱা অৱস্থা হৈ যাব সেইকাৰণে আজি থ্ৰিপছৰ এই এডাল অৱস্থাৰ তিনিটা কম্বিনেশ্যন লৈ আহিছো যাতে খেতিৰ পৰা থ্ৰিপছ নাইকিয়া হৈ যায় আৰু আপোনাৰ খেতিখন লিফ কাৰ্ল ভাইৰাছ নহয় ঠিক আছে চাওক আজিৰ এই কম্বিনেশ্যনটো আজি ডাঙৰ অৱস্থাৰ থ্ৰিপছ বিলাক 100% কন্ট্ৰোল কৰিম ইয়াত আছে হাউ টু কন্ট্ৰোল থ্ৰিপছ কেনেকৈ কন্ট্ৰোল কৰিব পাৰো চাওক আজিৰ এই কম্বিনেশ্যন ফাৰ্ষ্ট কম্বিনেশ্যন হ'ল আপোনালোকে দিব নম্বৰ 1 লেঞ্চাৰ গোল্ড প্লাস ৰগৰ প্লাস ট্ৰাইসেল এটা হচ্ছে ফার্স্ট কম্বিনেশন ইয়াত ডোজ দিব 20 লিটাৰ পানীৰ কাৰণে মই কৈ আছো 20 লিটাৰ পানীৰ কাৰণে মই ডোজটো দি আছো 20 লিটাৰ পানী দিব লেঞ্চাৰ গোল্ড 20 গ্ৰাম প্লাস ৰগৰ দিব আপোনালোকে 20 লিটাৰ পানীত 20 ml প্লাস ট্ৰাইসেল দিব 20 লিটাৰ পানীত 50 ml ট্ৰাইসেলত আছে ক্লোৰোপাইৰিফাছ 20% যদি বেলেগ লব খোজে লব পাৰে মই নামটো লিখিব লাগিছে কাৰণ ইয়াত উল্লেখ কৰিব লাগিব নহলে আপুনি কেনেকৈ বুজি পাব এই কাৰণে নামটো মই উল্লেখ কৰিছো লেঞ্চাৰ গোল্ড এচিফেট যিকোনো কোম্পানী আপোনালোকে লব পাৰে লেঞ্চাৰ গোল্ড প্লাস ৰগৰ আৰু ট্ৰাইসেল এই তিনিটা একেলগে মিহলাই আপোনালোকে স্প্ৰে কৰিব লাগিব এইটো হৈছে ফাৰ্স্ট কম্বিনেশ্যন সেকেন্ড কম্বিনেশ্যন হ'ল second combination হল এড দিব number 1 delegate plus Profex Super সেকেন্ড কম্বিনেশন আপোনালোকে দিব ডিলিগেট প্লাস Profex Super ইয়াৰ ডোজটো হৈছে 20 লিটাৰ পানী দিব ডিলিগেট দিব 10 ml 20 লিটাৰ পানী 10 ml দিব ডিলিগেট আৰু Profex Super দিব 20 লিটাৰ পানী 40 ml এই দুটা কম্বিনেশন আপোনালোকৰ খেতিত দিলে কিছু ফ্লাৱাৰ ড্ৰপিং হ'ব সব ফ্লাৱাৰ কিছু ফ্লাৱাৰ ড্ৰপিং হ'ব কিন্তু যদি আপোনালোকৰ খেতিত থ্ৰিপছ এডাল্ট অৱস্থাত গৈছে
তেনেহলে এই দুটা কম্বিনেশ্যন আপোনালোকৰ দিবই লাগিব। যদি সিঙ্গল কোনো কেমিকেল স্প্ৰে কৰে কাম নহব ইয়াত। এডাল অৱস্থাত হৈ গলে থ্ৰিপছ বিলাক সিঙ্গল কোনো কেমিকেল স্প্ৰে কৰিলে কোনো ধৰণৰ কাম নহয়। সেইকাৰণে আপোনালোকৰ কাৰণে মই পাৱাৰফুল কম্বিনেশ্যন লৈ আহিছো থ্ৰিপছৰ কাৰণে অনলি। ফ্লাৱাৰ ডাফিং যদিও কিছু হৈ যায় আপোনাৰ খেতিৰ পৰা, যদি থ্ৰিপছ গুচি যায়, থ্ৰিপছ নাথাকে আকৌ ফ্লাৱাৰ আহিব, আপোনালোকৰ খেতিৰ পৰা ভাল এটা উপাৰ্জন হ'ব। ঠিক আছে, চাই লওক থাৰ্ড কম্বিনেশ্যন। থাৰ্ড কম্বিনেশ্যন ইয়াত দিব আপোনালোকে নম্বৰ 1 লোকেল চুলাই। চাওক, যি চুলাই মানুহে খায়, যিটো আমাৰ আদিবাসী মানুহে বনায়, সেই চুলাই ব্যৱহাৰ কৰিব ইয়াত। ঠিক আছে, প্লাছ ফকলিন। ফকলিনত আহে ইমামেক্টিন বেঞ্জয়েট। ইয়াত বস্তু হৈছে চুলাই দিব আপোনালোকে 20 লিটাৰ পানীত, চুলাই দিব 20 লিটাৰ পানীত 50 ml আৰু ফকলিন দিব 20 লিটাৰ পানীত 20 গ্ৰাম। এই তিনিটা স্প্ৰে কৰিলে আপোনালোকৰ খেতিৰ পৰা এডাল্ট অৱস্থাৰ যিবিলাক থ্ৰিপছ আছে, ব্লেক থ্ৰিপছ হোক, ইয়েলো থ্ৰিপছ হোক বা হোৱাইট থ্ৰিপছ হোক, 100% কন্ট্ৰল হ'ব। এইটো কিমান দিন মূৰে মূৰে স্প্ৰে কৰিব লাগিব সেইটো জানিলো। চাওক, ইয়াত ফাৰ্ষ্ট কম্বিনেশ্যন যিটো আছে এইটো স্প্ৰে কৰিব 3 days। ফাৰ্ষ্ট কম্বিনেশ্যন স্প্ৰে কৰাৰ 3 days পাছত সেকেন্ড কম্বিনেশ্যন স্প্ৰে কৰিব খেতি। ঠিক আছে, ফাৰ্ষ্ট কম্বিনেশ্যন স্প্ৰে কৰিছে 3 days, 3 দিন পাছত সেকেন্ড কম্বিনেশ্যন আপোনালোকৰ খেতিত স্প্ৰে কৰিব। আকৌ 3 দিন পিছত 3 days, আকৌ 3 দিন পিছত থাৰ্ড নম্বৰ কম্বিনেশ্যন আপোনালোকৰ খেতিত স্প্ৰে কৰিব। এই স্প্ৰে কৰাৰ ফলত এডাল অৱস্থাৰ থ্ৰিপছ আছে 100% কন্ট্ৰল হৈ যাব। ঠিক আছে, আৰু এটা কথা, আপোনালোকৰ খেতিৰ পৰা যদি থ্ৰিপছ 0% কৰিব বিচাৰে, 0% যদি কৰিব বিচাৰে তেনেহলে কৰিব লাগিব এটা ড্ৰেঞ্চিং। ড্ৰেঞ্চিঙত কি দিব? এই ড্ৰেঞ্চিংটো কোনটো টাইমত কৰিব? যেতিয়া ফাৰ্ষ্ট কম্বিনেশ্যন আপোনালোকৰ খেতিত স্প্ৰে কৰিছে। যদি পাৰে, যদি ফাৰ্ষ্ট কম্বিনেশ্যন আপোনালোকে ৰাতিপুৱা স্প্ৰে কৰিছে তেনেহলে আবেলি টাইমত সেইদিনাই ড্ৰেঞ্চিংটো কৰি দিব। ঠিক আছে, ড্ৰেঞ্চিংটো কৰিলে লাভটো কি হয় চাওক, স্প্ৰেটো কৰাৰ ফলত যেটো স্প্ৰে কৰাৰ মেডিচিন যেটো পাৱাৰ 7 দিন বা 10 দিন থাকে, কিন্তু যেতিয়া ড্ৰেঞ্চিংটো কৰি দিব লগত তেনেহলে কি হ'ব, ড্ৰেঞ্চিংৰ টাইম থাকে আপোনাৰ পাৱাৰটো থাকে কেমিকেলৰ 25 পৰা 26 দিনলৈকে। ঠিক আছে, যদি আপোনালোকৰ খেতিখনৰ পৰা মই কৈছো 0% থ্ৰিপছ কৰিব বিচাৰে তেনেহলে 1 মাহ মূৰে মূৰে আপোনালোকৰ খেতিখনত এটাকৈ ড্ৰেঞ্চিং কৰিব। ড্ৰেঞ্চিঙত কি দিব, মই এবিঘা মাটিৰ কাৰণে বস্তু কৈ আছো। আপোনাৰ এবিঘা মাটিত ড্ৰেঞ্চিং কৰিব, ইয়াত দিব টাটা মানিক। এবিঘা মাটিৰ কাৰণে 200 গ্ৰাম দিব। টাটা মানিক দিব পাৰে বা ইটকা দিব পাৰে, যিকোনো এটা দিলেই হ'ল, এচিটামাপ্ৰিড যিকোনো এটা দিলেই হ'ল, বা মাজে মাজে থাৰ্মেটাক্সাম দিব পাৰে ড্ৰেঞ্চিঙত। সেইটো দিলে কি হ'ব, 1 মাহ কি কৰিব, গছত 1 মাহ থাকিবহে ড্ৰেঞ্চিংটো মেডিচিন বিলাক কেমিকেলটো, আৰু এইটো 7 দিন বা 10 দিন থাকিব, আৰু বেছি নাথাকে। সেইকাৰণে থ্ৰিপছ কন্ট্ৰল কৰাত বহুত এটা সুবিধাজনক হয় এনেকুৱা ড্ৰেঞ্চিং আৰু স্প্ৰে কৰিলে। ঠিক আছে, আৰু এইটো মই কৈ দিছো 3 দিন পিছত এইটো দিব সেকেন্ড কম্বিনেশ্যন, আকৌ 3 দিন পিছত থাৰ্ড কম্বিনেশ্যনটো দিব। এই তিনিটা স্প্ৰে কৰিলে, 3বাৰ যদি আপোনালোকে স্প্ৰে কৰে আৰু এবাৰ যদি ড্ৰেঞ্চিং কৰে, আপোনাৰ খেতিৰ পৰা 0% থ্ৰিপছ হৈ যাব, এটা থ্ৰিপছ আৰু নাথাকে। ঠিক আছে, ধন্যবাদ।